Hey guys, সকলোকে নমস্কাৰ বহু দিনৰ মূৰত পুনৰবাৰ স্বাগতম মোৰ চেনেললৈ আজি আকৌ উভতি আহিলোঁ আপোনালোকৰ ওচৰলৈকে আন এটা ভিডিঅ' লৈ পেলাই আজি ভিডিঅ'টো বৰ এটা বিশেষ ভিডিঅ' মোৰ মতে কাৰণ যেহেতু আপোনালোকে সকলোৱে জানে যে মই এজন এম্বুলেন্স চালক আৰু মই আজি এম্বুলেন্স লৈ পেলাই গৈছোঁ গুৱাহাটীলৈ গুৱাহাটীৰ পৰা পেচেণ্ট এজন আনিবগে লাগে তো মই এতিয়া মৰাণৰ পৰা ওলালোঁ আৰু ইতিমধ্যে মই আপোনালোকে দেখিছে মই তেল পুৰা ফুল কৰি লৈছোঁ আৰু এতিয়া বৰ্তমান মই মইনাকাৰ দোকানো এইফালে ৰেনোভেট কৰি আছে মইনাকাৰ দোকানত সোমাই মেলি পেলাই মাধৱচাৰ পৰা কৈছোঁ চটকা কৰি মেলি মই এতিয়া ওলাব লৈছোঁ গুৱাহাটী অভিমুখে আৰু এয়া মৰাণৰ পৰা ওলাম আৰু এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে থাকক গাড়ীৰ বিষয়ে আজিলৈকে আপোনালোক মোৰ ভিডিঅ' দেখা নাই বা ময়ো আপোনালোকক দেখাব পৰা নাই যে মোৰ কামটো কি ধৰণৰ বা মই কেনেকৈ কি ধৰণৰ কামটো কৰোঁ তো আপোনালোকে আজি দেখিব আজি মোৰ গাড়ীখনো দেখিব আৰু আজি মোৰ কামখিনি কেনেকৈ কি হয় কি নাই সেইখিনিও দেখিব তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে থাকক আশা কৰিছোঁ কিবা এটা ভাল লাগিব আপোনালোকক তেন্তে আহক আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ ইতিমধ্যে আহি পালোহি যোৰহাট আৰু যোৰহাটৰ মানে এইখিনি জেগা মই বৰ ভাল পোৱাৰ কাৰণ আপোনালোকে নিজে চাওক কি ধৰণে যোৰহাটখন গোটেইখন মানে লাইটেৰে আৱৰি আছে মানে এটা ভাল লগা দৃশ্য ৰাতিৰ মানে আনকালে আহোঁ যদিও মানে হয় দিনত আহিবলগীয়া হয় নতুবা পেচেণ্ট থাকে কিবা অন্য কামত আহিবলগীয়া হয় সেইবুলি ৰখা নহয় যদিও আজি মোৰ উইথ সময় সেইবুলিকে মই আজি ভাবিলোঁ মই নিজেও এই জেগাডোখৰ অকণমান মানে জেগাডোখৰ সৌন্দৰ্যতাটো অকণমান উপভোগ কৰোঁ আৰু লগতে আপোনালোককো উপভোগ কৰাৰ সুযোগ গোটাই দিম তো সেইবুলিকে এতিয়া আহি ৰখিলোঁ এইখিনিত আৰু আপোনালোকক মই মোৰ এম্বুলেঞ্চখনকো দেখুওৱা হোৱা নাই এম্বুলেঞ্চখনকো বোলো ভালকৈ এটা লুক দিওঁ আৰু এইখন হ'লগৈ মোৰ এম্বুলেঞ্চখন পাৰ্কিঙৰ এটা লাইট জ্বলাই নাই আৰু এইখন এম্বুলেঞ্চখন মানে এইভাগে গৰম মই গোটেইখিনি মানে দৰ্জা খিৰিকী গোটেইখিনি খুলিও মানে তৎ পোৱা নাই এইটো হ'লগৈ পিছফালৰ লুক ইৰফানছ এম্বুলেঞ্চ ছাৰ্ভিচ কেনেকুৱা লাগিছে এম্বুলেঞ্চৰ লুক এটা আপোনালোকে কমেণ্টত জনাব আৰু বাকী এম্বুলেঞ্চ চালক মানে কথা এষাৰ আছে বিং এ এম্বুলেঞ্চ ড্ৰাইভাৰ ইজ নট ছ' ইজি কথাষাৰ এইটোৰ ওপৰত ক'লোঁ গাড়ীখনত নাই এ চি আৰু আজি গৰমৰ কথাটো ক'বই নালাগে আজি বুলি নহয় আজি কিমান দিনৰ পৰা গৰম পৰিয়ে আছে বাৰু আৰু এতিয়া যে ইমান দূৰ বাট আৰু যাবলৈ আছে এতিয়া বৰ্তমান মৰাণৰ পৰা যোৰহাটলৈকে 100 কিলোমিটাৰ হ'ল এতিয়াও 300 কিলোমিটাৰ যাবলৈ আছেই আৰু এই গৰমত মানে ধৈৰ্যৰ সীমা পাৰ হৈ গৈছে কোনোফালে বতাহ সোমোৱা নাই খিৰিকী খুলিছোঁ যদিও আৰু মানে এনেকুৱা লাগিছে তন্দুৰটোৰ ভিতৰত বহি আছোঁ নেকি মই বহি গাড়ী চলাই আছোঁ নেকি এইভাগে মানে মোৰ অনুভৱ হৈছে যদিও গাড়ী চলাই মই যোৰহাটলৈকে পালোহি বাকীখিনিও পামগৈ বাকী ভিডিঅ'টো শেষলৈকে থাকক এনেকৈ মই যি উপভোগ কৰোঁ আপোনালোককো উপভোগ কৰিবলৈ মই আপোনালোকৰ ওচৰলৈ উলিয়াই দিম আৰু ভিডিঅ'টো শেষলৈকে থাকক আৰু ইমান দিন ভিডিঅ' দিয়া নাই যেতিয়া দিছোঁ যেতিয়া থাকক আৰু আমনি লাগিলেও থাকক বাটতে আকৌ গাড়ীখনকো বেয়া হ'ল সেয়েহে ৰাহুলক ফোন কৰিলোঁ ৰাহুলে আকৌ যোৰহাটৰ বন্ধু এজনক ফোন কৰি এই দাদা কেইজনমানৰ লগাই দিলে এইকেইজন দাদা আহিলে দাদা আপোনাৰ নামটো নিৰঞ্জন আৰু আপুনি মোক ইমানখিনি ৰাতি এইখিনি সময়ত সহায় কৰিলে তাৰ কাৰণে বিশেষ ধন্যবাদ আৰু দাদাৰ লগত আহিছিলে এই আমাৰ দাদা আপোনাৰ নামটো কি নাম হৰি ন ভাল লাগিলে দাদা আপোনাকো লগ পাই ধন্যবাদ এনেকৈও মানুহক সহায় কৰি থাকিব আজি মোক যেনেকৈ আপোনালোকে সহায় কৰিলে মানে আজি যোৰহাটলৈ আহি মানে আটাইতকৈ ডাঙৰ বস্তু এটা লৈ গৈছোঁ মানুহৰ মানৱীয়তা যোৰহাটৰ মানুহৰ মানৱীয়তাটো মই লৈ গৈছোঁ মানে ভাল লাগিলে মানে আপোনালোকৰ কাৰণে এতিয়া যোৰহাটৰ জেগাডোখৰ নামটো মানে মোৰ মুখত উজলিছে সেইটো কাৰণে বিশেষ ধন্যবাদ আপোনালোকক লগ পাম কেতিয়াবা ঠিক আছে আহিছোঁ আহি পালোহি কাজিৰঙা আৰু এয়া দেখিব পাইছে আপোনালোকে ৰাতিৰ কাজিৰঙা মানে ভিৰ বহুত হয় ভিৰৰ কথা কৈ লাভ নাই মানে আজি মানে ফাৰ্ষ্ট টাইম এম্বুলেঞ্চ লৈ আহিও মানে কাজিৰঙাত আপুনি লাগিছে আচলতে আনকালে ৰাতি অহা নাই বাৰু কাজিৰঙা পিনে দিনে পাৰ হৈ যাওঁ কিন্তু আজি ৰাতি পাইছোঁ কাজিৰঙা মানে ভয়ংকৰ ভিৰ
এইফালে আহি পালোহি আমনি আহি পাওঁতে মোৰ সঁচাকৈ আমনি লাগিলে আৰু ইয়াতে মই এম্বুলেঞ্চ ৰখাই বোলো চাহকে একাপ খাই লওঁ টোপনিয়ে বৰ বেয়াকৈ হেঁচা মাৰি ধৰিছিলে তো চাহকাপ খাই ইয়াৰ পৰা আকৌ ৰৱানা দিম গুৱাহাটী অভিমুখে তেন্তে ভিডিঅ'টোত থাকক মোৰ মানে গাত মানে দেহাত মানে ইমান বল নাই মোক কৈ থাকিবলৈ বা ভিডিঅ' কৰি থাকিবলৈ সেইটো কাৰণে কৰা মেলা নাই টোপনিও ধৰিছে ভিডিঅ'টো শেষলৈকে থাকক চাহকাপ খাই লওঁ খাই বৈ আকৌ যাত্ৰা আৰম্ভ হ'ব যোৱাকালি গধূলি 4টাৰ পৰা আজি 4টা বাজিলে আৰু ইতিমধ্যে মই আহি যোৰাবাট পালোহি আৰু খন্তেক সময়ৰ পাছত গৈ গুৱাহাটীত উপস্থিত হ'মগৈ আৰু গুৱাহাটীৰ পৰা পেচেণ্টজন ৰিচিভ কৰি আকৌ মৰাণ অভিমুখী মোৰ যাত্ৰা আৰম্ভ হ'ব আপোনালোক ভিডিঅ'টোত ইমান দেৰিলৈকে আছে যেতিয়া আৰু খন্তেক সময় ৰখি দিয়ক মানে যোৱাকালি দুপৰীয়াই খোৱা এতিয়ালৈকে একো খোৱা নাই কাৰণটো হ'লগৈ এই যে যোৰহাটত গাড়ীখন অকণমান প্ৰব্লেম এটা হৈছিলে সেই বুলিহে মানে খোৱাৰ টাইমিংটো মিলাব নোৱাৰিলোঁ যদি যোৰহাটত গাড়ীখন প্ৰব্লেম নিদিলেহেঁতেন তেতিয়াহ'লে খোৱাৰ সময়টো মই মেকআপ কৰিব পাৰিলোঁহেঁতেন যেহেতু গুৱাহাটীত প্ৰব্লেমটো দিয়াৰ কাৰণে খোৱাৰ সময়টো মেকআপ কৰিব নোৱাৰিলোঁ যাৰ ফলত মই আমনিত আহি অকল একাপ কফিৰে কাম চলাই ল'লোঁ আৰু এতিয়া গুৱাহাটী পাই লওঁ গুৱাহাটী পাই পেলাই চাওঁ পেচেণ্টজনে কিমান দেৰি লগাই বা পেচেণ্টজনৰ যদি দেৰি হয় তেতিয়াহ'লে সোনকালে কিবা এটা খাই ল'বলৈ পাৰিম পিছে অথনি পাহাৰখন উঠিলোঁ এতিয়া পাহাৰখন নামিছোঁ ভালে লাগিছে অকল ব্ৰেক ধৰিহে গৈছোঁ গুড মৰ্ণিং গুৱাহাটী আৰু এয়া হ'লগৈ ৰাতিপুৱাৰ ভাগৰ শান্তশিষ্ট গুৱাহাটী মহানগৰীখন ৰাতিপুৱাৰ ভাগটোৱে অকণমান গুৱাহাটীত গাড়ী চলাই ভাল লাগে বাকী জামত আহিয়ে প্ৰথমতে গাড়ীখন পাৰ্ক কৰিলোঁ গাড়ীখন দেখিব পাইছে হাওয়াত গাড়ীখন পাৰ্ক কৰি থৈছোঁ সেইটো চাওক হাওয়াত গাড়ীখন পাৰ্ক কৰি থৈছোঁ পাৰ্ক কৰিয়ে মানে যিহেতু যোৱাকালি দুপৰীয়াই খোৱা আহিয়ে লগালগ প্ৰথমতে পেট পূজা কৰিলোঁ পেট পূজা কৰি মেলি এতিয়া তাহাঁতলৈ বাট চাই আছোঁ ভাবিছিলোঁ অকণমান শুম বুলি কিন্তু হোৱাটো নহ'ব কাৰণ বৰ কাউলা কাউলি হৈ আছে আৰু গৰমটো পৰিলেই তো সেইটো কাৰণে মানে এতিয়া গাড়ীৰ ভিতৰত হোৱাটো সম্ভৱ নহয় গতিকে লৈ তাহাঁতলোকলৈ বাট চাই আছোঁ তাহাঁতলোক যেতিয়া আহিব তেতিয়া ইয়াৰ পৰা আকৌ ৰাৱানা দিম উভতি খানাপাৰালৈ আহিলোঁ তেওঁলোকে মোক কৈছিলে যে মেডিকেলতে আমি গাড়ীখন সলনি কৰিম কিন্তু তেওঁলোকে মেডিকেলত গাড়ীখন সলনি নকৰি পেলাই আকৌ খানাপাৰালৈ উভতাই আনিলে অন্য এটা ৰুটেৰে তেওঁ আহিলে এইখন আহি আছে মালদাৰ এম্বুলেঞ্চ এইখনতে আছে পেচেণ্ট এতিয়া মই পেচেণ্টজন ৰিচিভ কৰিম খানাপাৰাতে এনেকৈ ৰাস্তাত গাড়ী বেকা কৰি ৰখাই পেলাই এইফালে পেচেণ্ট ইখন এম্বুলেঞ্চৰ পৰা এইখন এম্বুলেঞ্চত পেচেণ্ট উঠোৱা হৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে থাকক এতিয়া পেচেণ্টজন ৰিচিভ কৰিলোঁ যিহেতু এতিয়া চিধা মৰাণ অভিমুখে যাত্ৰা হ'ব আৰু ভিডিঅ'ত থাকক আৰু শেষলৈকে ইয়াত দেখিব পোৱা গ'ল সেয়া দেখিছেনে ই ৰিক্সা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ই ৰিক্সা চলি আছে আমাৰ আকৌ মৰাণ টাউনখনতে ই ৰিক্সা বন্ধ আহি পাৰ হ'লোহি নগাঁও পাৰ হৈ মানে বৰ বেলেগ ধৰণৰ টোপনি ধৰিছিলে বোলো চাহ একাপো খাওঁ আৰু আহি পাই এনেকুৱা ভয়ংকৰ গৰম লাগিছে কি ক'ব মানে এয়া মুখত ঘাম নহয় আকৌ এয়া হ'লগৈ একদম চেঁচা পানী চেঁচা কৰি যোৱা বটলৰ পানীয়ে একদম পূৰা বৰফ হৈ আছে তাৰে পানী দি পেলাই মুখখন ধুই ল'লোঁ একদম মজা লাগিছে মানে গা ধুব পালেহেঁতেন আৰু মজা লাগিলে আৰু গাড়ী
ইয়াত ছাইড কৰি থৈ দিছোঁ। পেচেণ্ট ভিতৰতে আছে, বাকী গোটেইখিনি আহিলে উঠি মেলি চাহ খাবলৈ। এইখনতে চাহ খাওঁ বোলো, তেন্তে চাহটো খাই লওঁ, টোপনি ধৰিছে। আৰু এইফালে যোৱাকালি দুপৰীয়া খোৱা, আৰু এতিয়া আহি পালোহি যোৰহাট। আৰু যোৰহাট আহিয়ে মাইনা হোটেলত সোমাই দিলোঁ। আৰু কালিৰ খোৱা আজি খাইছোঁ। ৰাতিপুৱা মানে ভোকত কলিজা চিগিজা হৈছিলে, সেইবুলিকে পুৰি 1 প্লেটকে খাই দিলোঁ, কিন্তু একো সা সোৱাদ নাই। দাইল মানে মটৰখিনি গোটেইখিনি পানী। এতিয়া শান্তি মনেৰে আনন্দৰ এসাঁজ মাছেৰে। নিজৰ জেগাডোখৰেই সমান সুখ আৰু অইন ক'তোৱেই নাই মানে। এতিয়া মই চেপন পাৰ হৈ আহিলোঁ, এতিয়া পল' ক্লাব পাম, তাৰপৰা মৰাণ পাম। আৰু যাত্ৰাটো মোৰ ভালে লাগিলে বাৰু। আপোনালোকে জনাব আপোনালোকক ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিলে। আৰু শেষত মই ইমানটোৱে ক'ব বিচাৰোঁ যে আচল বন্ধু কোন? যিজনে বিপদৰ সময়ত আপোনাৰ ওচৰত থিয় দিয়েহি, আপোনাৰ লগত থাকে, তেওঁহে আচল বন্ধু। যোৱাকালি ৰাতি আপোনালোকে দেখিব পালে মোৰ ডিব্ৰুগড়ৰ বন্ধু ৰাহুল আৰু মোৰ বন্ধু যোৰহাটৰ লগৰজনো আপোনালোকে দেখিলে। তেওঁলোক দুয়োজনে মোৰ ওচৰত উপস্থিত নথকাকৈ কালি মোক সেই ৰাতি এডোখৰত মোক আধা ৰাস্তাৰ পৰা যিভাগে মোৰ বিপদটোত তেওঁলোকে সহায় কৰি পেলাই, ফোন যোগেদি যি সহায় কৰি পেলাই মোক কালি সেই বিপদটোৰ পৰা উদ্ধাৰ কৰিলে, তাৰ বাবে তেওঁলোক দুয়োজনকে মই অন্তৰৰ পৰা অশেষ ধন্যবাদ। আৰু ভাল লাগিলে। তোমালোকৰ নিচিনা যদি বন্ধু মানে জীৱনত থাকে, তেন্তে মানুহৰ একো ধৰণৰ প্ৰব্লেম নহয়। আৰু তোমালোক দুয়ো সদায় ভালে থাকিবা, মই ঈশ্বৰৰ ওচৰত তাৰে কামনা কৰোঁ। আৰু বাকী ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিলে ক'ব। আকৌ লগ পাম আন এটা ভিডিঅ'ত। বাই বাই।